পত্নী মাজেদা খাতুনে স্বামীসহ মহিলাগৰাকীক বন্ধক কোঠাত আবদ্ধ কৰি আৰক্ষীক খবৰ দিয়ে। বৰপেটা সদৰ থানাৰ কনিষ্টবল আব্দুল লতিফ আহমেদে পৰিয়ালৰ অজ্ঞাতে হিন্দু মহিলাৰ সৈতে অবৈধ প্ৰেম কৰি ধৰা পৰিল। বৰপেটা সদৰ থানাত কৰ্তব্যৰত 2 সন্তানৰ পিতৃ আব্দুল লতিফ আহমেদে বহুদিন ধৰি এগৰাকী হিন্দু মহিলাৰ লগত গোপনে সংসাৰ চলাই যোৱাৰ কাৰ্যত খৰ্গহস্ত হৈ পত্নী মাজেদা খাতুনে স্বামীসহ মহিলাগৰাকীক বন্ধক কোঠাত আবদ্ধ কৰি ৰাখি আৰক্ষীক খবৰ দিয়ে। লগে লগে আৰক্ষী আহি আব্দুল লতিফ আহমেদ আৰু তেওঁৰ লগত থকা হিন্দু মহিলাগৰাকীক বৰপেটা সদৰ আৰক্ষী থানালৈ লৈ যায়। বৰপেটা সদৰ থানাত কনিষ্টবল হিচাপে কৰ্মৰত আব্দুল লতিফ আহমেদে পৰিয়ালৰ অজ্ঞাতে বহুদিনৰ পৰা এগৰাকী হিন্দু মহিলাৰ সৈতে অবৈধ প্ৰেমৰ সম্পৰ্ক গঢ়ি তুলিছিল। এই 2 নম্বৰী তিৰিটোলৈ ঘূৰি আছে। তিৰিটো আপোনাৰ বাচ্চা আছে, 2টা হাজবেণ্ড আছে। তাৰপিছত মোৰ মৰতটো আৰু একবাৰ মই হেৰি কৰাটো গম পাওঁতে আজি 7 মাহ আগত মই হেৰি কৰিলো, মই এইটো মানা নাই বস্তুটো, মই বিৰাট চিৰিয়াছ হৈ গেলো। তাৰপিছত মোৰ মৰতে মোক বুজালা, তুমি অলপ ধৈৰ্য ধৰা, মই তাইক খেদিম। মৰতে আপোনাৰ পলাৰ পাছত এই তিৰিটো মোৰ মৰতৰ নামত কেছ কৰলাক আমাৰ বৰপেটা সদৰ থানা। কেছ কৰাৰ পাছত 2 লাখ টকা লৈ গুচি গেল। গুচি যাওয়ার পাছতো আৰু এনেকে মনে মনে আজিৰ তাৰিখলৈকে এনেকে আনি আছে, ৰাখি আছে। তিৰিটো বহুত অত্যাচাৰ কৰে, মাৰামাৰি কৰে, মোৰ ৰুমত যায়, 2 দিনো নাখে আৰু গুচি আহে। বিয়া পাতাৰ কোনো প্ৰুফ নাই। থানাত মই 2 নিছো, আমাৰ এডিশনাল বাইদেউৰ তাতে, বৰপেটাৰ এডিশনাল বাইদেউৰ তাতে, বাইদেউৰ আগতো গৈছে, আমাৰ সদৰ থানাতো গৈছে, মোৰ কোনো প্ৰুফ নাই। আব্দুল লতিফ আহমেদ আমার সদর থানাত বরপেটা পুলিশত চাকরি করে। মহিলাগৰাকী ধেমাজি, তাই ভাগ কিছু করাম মুসলিম, মই মুসলিম, তাতো মুসলিম। মোৰ 2টা বাচ্চা আছে। আপিটো হল আপনার ক্লাস 8 পড়ে, আপাটো কোকরাঝার। ঘটনাটো মনে মনে তো 1 বছর রাখছে, মই গমে নাপাও। আহার ফেমিলি আহার তাতে রাখছে। তাৰপিছত মই যেতিয়া গম পাইছো, তেতিয়া আপনার এই তিনিটো কেস করলাক নহয়। কেস করার পাছত 2 লাখ টকা লৈ গুচি গেল। যাওয়ার পাছত আৰু আজি গম পাইছো। মই তাৰমানে এনে বিচাৰি আছো, ক'ত থাকে 6 মাহ ধৰি মোৰ একদম খবৰ লোৱা নাই। আজি আহি তিৰি মোৰ 2টা একেলগে আছে, মই দেখা পালো। মই লগে লগে হেৰি কৰি পুলিচত আইনৰ মাতি দিছো। নিউজ ডেস্ক ৰিপোর্ট and 24 Assam।